দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈছে ঐতিহ্যমণ্ডিত ৰামদিয়াৰ ৰাস মহোৎসৱস্থলী। ৰাজ্যৰ সমান্তৰালকৈ 11 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰামদিয়া হিতাধানী সভাৰ উদ্যোগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰা হৈছে। ঐতিহ্যমণ্ডিত ৰামদিয়াৰ 123 সংখ্যক ৰাস মহোৎসৱৰ শুভ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকে। বন্তি প্ৰজ্বলন কৰিলে বিধায়ক সুমন হৰিপ্ৰিয়াই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে ৰামদিয়া অঞ্চলৰ ভকত বৈষ্ণৱৰ লগতে হিতাধানী সভাৰ জ্যেষ্ঠ নাগৰিকসকল। আমি পালন কৰিবই লাগে। ৰাসটো কৃষ্ণকেন্দ্ৰিক এটা অনুষ্ঠান আৰু কৃষ্ণই কি মেছেজ দিছে আমাৰ কাৰণে, মানৱ জাতিৰ কাৰণে, সেই কথাটো আমি আচলতে আলোচনা কৰিব লাগে। আৰু আজি উদ্বোধনী অনুষ্ঠানত সেই কথাবিলাক অন্তত আমি সকলোৱে অলপ অলপ হ'লেও কিঞ্চিতকৈ আমি অন্তত ক'বলৈ চেষ্টা কৰিছোঁ, বা সেইখিনি জনাটো আমাৰ সম্ভৱ নহয়, কিন্তু আমি জানি অহা উচিত বুলি মই কৈছোঁ। কাৰণ কি, গীতা গ্ৰন্থখন এখন মৰেল কনষ্টিটিউশ্যন আমাৰ কাৰণে, কেৱল ভাৰতীয়ৰ কাৰণে নহয়, গোটেই বিশ্ববাসীৰ কাৰণে। আৰু সেই সময়ত আলি আকবৰ মোগল সাম্ৰাজ্যৰ দিনতে গীতাখন কিন্তু তেওঁলোকে পাৰ্চিয়ান ভাষালৈ, আৰবিয়ান ভাষালৈ তেওঁলোকে অনুবাদ কৰিছে, তেওঁলোকে কিন্তু বহুতখিনি অনুপ্ৰাণিত হৈছে বুলি কৈছে তেওঁলোকে। গতিকে হ'ল বিশ্ববাসীৰ কাৰণে এইটো যে মৰেল এখন কনষ্টিটিউশ্যন। গতিকে কৃষ্ণ লীলাৰ মাজেৰে এই কথাটো আমি নতুন পুৰুষক অৱগত কৰাটো উচিত বুলি মই ভাবোঁ। আৰু এই কথাটোৰ পৰা আমি জোৰ দিয়া ভাল যে গীতা গ্ৰন্থখনত তাত লীলাখিনি গোটেইখিনি কথা আছে, আৰু তাত অন্য একো নাই। গীতা গ্ৰন্থত কি আছে? কেৱল প্ৰশ্ন 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 প্ৰশ্ন। 17টা চেপ্টাৰত কেৱল প্ৰশ্নই, কেৱল 18 নম্বৰ চেপ্টাৰত ফাইনেল উত্তৰটো দি দিছে যে তুমি মানে এইটো কৰা, সৰ্বধৰ্মান পৰিত্যাজ্য, সকলো বাদ দি পেলাই মোৰ তাৰমানে শৰণ নাম ধৰ্মৰ ওপৰত কৈছে। গতিকে কৃষ্ণতে আমি চৰণত লওঁচোন। গতিকে সেই কথাটোকে ধৰক আপোনাৰ ইয়াতে সেই কথাটোকে আলোচনা কৰা ভাল, আৰু সেই কথাটোকে আমি নতুন পুৰুষৰ সন্মুখত স্পষ্টভাৱে কিঞ্চিত পৰিমাণে হ'লেও আমি দাঙি ধৰাটো ভাল। তেওঁলোকে সেইটো অনুসন্ধান কৰক, তেওঁলোকে পঢ়া শুনা কৰক, কৰি পেলাই কি পায় সেইমতে তেওঁলোকৰ জীৱন পৰিচালিত কৰক। কাৰণ সমাজটো পৰিৱৰ্তনশীল হয়েই। গতিকে আজি 100 বছৰ আগত যিটো আছিল, আজি 123 বছৰ এইটো অনুষ্ঠান। 100 বছৰ আগতে ইয়াৰে যিসকল প্ৰবীণ নাগৰিক তেওঁলোকে যিটো অসুবিধা পাইছিল বা সুবিধাও পাইছিল, এতিয়া এখেতসকলৰো কিছু সুবিধা পাইছে, কিছু অসুবিধা পাইছে। গতিকে যি কি নহওক, আপোনাৰ পৰম্পৰাটো চলি থাকিব লাগে। আৰু কৃষ্ণৰ গুণানুকীৰ্তন কৰা মানে কৃষ্ণৰ যিখিনি তাৎপৰ্য তেওঁৰ লীলাৰ, সেই লীলাৰ তাৎপৰ্যখিনি আচলতে আমি নতুন পুৰুষৰ মুখত দাঙি ধৰিব লাগে। আৰু সেইটোৱে আচলতে আমাৰ আজিৰ উৎসৱৰ মুখ্য কথা হোৱাটো বাঞ্ছনীয় বুলি মই ভাবিছোঁ। লোকে দেখা পালে যে আজি 14 নৱেম্বৰ 2024 ইংৰাজী তাৰিখ, আজি আনুষ্ঠানিকভাৱে ৰামদিয়া ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰা হ'ল। আৰু এই ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ ৰামদিয়াবাসীৰ কাৰণে আচলতে খুবেই এটা গৌৰৱময় ঐতিহ্যমণ্ডিত অনুষ্ঠান, কিয়নো বিগত 122 বছৰ আৰু এইবেলি 123 বছৰে ৰামদিয়াবাসী ৰাইজে ৰাস মহোৎসৱ উদযাপন কৰি আহিছে, আৰু নামনি অসমৰ প্ৰাচীনতম ৰাস মহোৎসৱ বুলি ক'ব লাগিব। আৰু আজি বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰে শুভ উদ্বোধন কৰিলে, আৰু লগতে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এখনি স্মৰণিকা ৰাসৰেখা বুলি সেইখন উন্মোচন কৰিলে মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে। এই ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে থিয়েটাৰ, সূৰ্য, আনন্দ মেলা, বোলছবিৰ প্ৰদৰ্শন, বিভিন্ন দিহানাম প্ৰতিযোগিতা আছে, গতিকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু বিশেষকৈ অহা কাইলৈ ৰাস পূৰ্ণিমা, এই ৰাস পূৰ্ণিমাত মহাভোগৰ আয়োজন কৰা হৈছে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।